অনন্তরে তেহনমান কার্য করিলা সতীরাধিকার জয় ধ্বনি কতুলিলা সতীরাধিকার জয় ধ্বনি কতুলিলা। পবিত্ৰ অসম ভূমিত জন্মগ্ৰহণ কৰা মহিয়সীসকলৰ ভিতৰত অন্যতম এগৰাকী সাহসী নাৰী আছিল সতীৰাধিকা। অসম মাতৃক সতীত্বৰ আদৰ্শেৰে গৌৰৱোজ্জ্বল কৰি তোলা সকলৰ ভিতৰতো সতীৰাধিকাৰ আদৰ্শ অতুলনীয়। অসমৰ ইতিহাসত নাৰীৰ স্থান অতি লেখত ল'বলগীয়া আৰু আদৰণীয়। অসমৰ বৈপ্লৱিক আন্দোলনৰ সময়তো নাৰীয়ে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। অসম আৰু অসমীয়া জাতিৰ শিৰৰ ভূষণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নাৰীক সমাজত এক আদৰ্শৰ প্ৰতীকী ৰূপত থিয় কৰাই এক উচ্চ আসন দিয়া পৰিলক্ষিত হৈছিল। ভাৰতৰ নৱবৈষ্ণৱ জাগৰণৰ সময়লৈ আগুৱাই গ'লে আমি দেখিম যে সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষতে কৃষ্ণ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যিদৰে মহামহা মনীষীৰ আৱিৰ্ভাৱ হৈছিল, ঠিক তেনেদৰে মহামহা পুৰুষৰ লগতে কেইগৰাকীমান মহিয়সী কৃষ্ণভক্তা নাৰীৰ আৱিৰ্ভাৱ হৈছিল, যিসকলৰ ভাৱ দৰ্শন আৰু আদৰ্শই কৰ্মজগতত সমাজত বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। লোহিতৰ জলক পলুহন্তে আনি। এই মহান আদৰ্শদায়িনী বৈষ্ণৱ নাৰীগৰাকীয়ে হ'ল সতীৰাধিকা। তেওঁৰ পূৰ্বৰ নাম আছিল জয়ন্তী বা কমলা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৰা সতী উপাধি লাভ কৰা ৰাধিকাৰ জন্ম হৈছিল 1308 বা 1456 খ্ৰীষ্টাব্দত। অনন্তরে তেহনমান কার্য করিলা সতীরাধিকার জয় ধ্বনি কতুলিলা সতীরাধিকার জয় ধ্বনি কতুলিলা। শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা গাঁৱৰ টেমুৱানী জানৰ দক্ষিণৰ নলচা বামুণ গাঁৱৰ কিছু আঁতৰত এখন কৈৱৰ্ত গাঁৱত, বৰ্তমানৰ কোবাইকটা। ৰাধিকাৰ জন্মৰ বৃত্তান্ত সঠিক তথ্যৰ অভাৱ যদিও কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ গৱেষণাৰ পৰা উলিওৱা তথ্যই আমাৰ ৰাধিকাৰ জন্ম বৃত্তান্তৰ তথ্য দিছে। আত্মাই আত্মাক পৰিচয় হিচাপে জানি সেৱা দি ধৰিছে। তাৰাসৰ প্ৰতি গুৰুজন প্ৰসন্ন হৈ হৃদয়ত হৰিভক্তি বস্তু বাহা কৰি এই কোবাইকটা সত্ৰৰ ৰাধিকা জন্মস্থান সত্ৰভাগী যাতে তাৰাসৰ দায়শালী কৰ্মখিনি কৰি নিৰাপদে ৰাখিব পাৰিব, যি মনে বাঞ্ছিত কৰি সেৱা দি কৈছে মহাপ্ৰভুজনে গ্ৰহণ কৰিব। এই কোবাইকটা সত্ৰভাগ, হয়, ইয়াৰ বিষয়বস্তুৰ বিষয়ে আপোনাৰ জনাওকচোন অকণমান। হয়, কৃষ্ণ, হয়, কৃষ্ণ শংকৰ গুৰু। আপোনালোকে যিভাগ প্ৰশ্ন উত্তৰ কৰিছে আমি ইমান অজ্ঞ নহয়, অকণমান কিছু জানো আৰু বেছিও নাজানো। কথা হ'ল এই কোবাইকটা সত্ৰখন আমাৰ গুৰুজনাৰ নাতিদূৰতে থকা বটদ্ৰৱা থানৰ লগত জড়িত। মাত্ৰ 3 কিলোমিটাৰ বাট বৰদোৱাৰ পিছতে আমাৰ এই সত্ৰখন অৱস্থিত। এই সত্ৰখন শংকৰদেৱৰ লগৰ 24জন ভকতৰ লগত যি 10জন ভকত আছিলে, ধ্বজা বজা বন কৰা বকৰা, মাধৈ মালতী গুটিমালী চন্দাৰী, পূৰ্ণানন্দ সতীৰাধিকা, সতীৰাধিকা জন্মৰ জেগা এইটো। এই থানখন সেই পূৰ্বতে গুৰুসকলে ইয়াত স্থাপন কৰিছিলে তেখেতৰ নামতে। তেতিয়াৰ পৰাই শংকৰদেৱৰ নীতি কাছাই স্থানখন চলি আছে। আৰু আমাৰ গাঁওখনৰ নাম হৈছে কোবাইকটা। যেতিয়া শংকৰদেৱ ইহকাল পৰা গুচি যায়, এই শংকৰদেৱৰ নাতি বোৱাৰী আই কনকলতাই বৰদোৱা মানে বিচাৰি আহি এইফালৰ পৰা কুজিবিলৰ পাৰে পাৰে আহি, এইবিলাক চব জংঘল আছিলে, আহোঁতে জংঘলবিলাক কোবাই কোবাই কাটি আহিছিল। সেই অৰ্থতে এই গাঁওখনৰ নাম কোবাইকটা।
এতিয়া ইয়াৰ আপোনালোকৰ যাৱতীয় যিখিনি চলিবৰ কাৰণে আপোনালোকৰতো যে বোলে দেহক প্ৰৱৰ্তে বা যে যিসমূহ উপায় থানখন চলাবৰ কাৰণে দেহটোতো চলিব লাগিব সেই দেহটো চলাৰ কিবা এটা পৰীক্ষা বা আপোনালোকে কেনেদৰে পৰিচালনা কৰাত কিবা পৰিচালনা কৰাত মাজে মাজে অসুবিধা আহে তাৰ বাহিৰেও আমাৰ বটদ্ৰৱা থানে আমাক সহায় কৰি থাকে তাৰ পৰা আমাক তেল ধূপ শলিতা মাহ প্ৰসাদ তিথি মুহূৰ্তৱে সহায় কৰি থাকে আৰু খুব ভাল কথা বৰদোৱাই কিন্তু আমাক থানখন চলাই থকাত সহায় কৰি আছে বৰগছৰ ছাঁ দি আছে এইটো আমাৰ 7 পুৰুষৰ আগৰ কথা আৰু আই কনকলতাই এই থানখনৰ দি মানে গৈ বটদ্ৰৱা আৱিষ্কাৰ কৰিছিলে সেইটো আমি পুথি পত্ৰও পাইছোঁ বা লিখনিবিলাকত পাইছোঁ আৰু এইটো সত্য কথাবিলাক এইটো লিখা হয় আৰু তাৰ বাহিৰেও আমাৰ ইয়াত সতীৰাধিকা যে জন্ম হৈছে এইটো আমাৰ 7 পুৰুষক একদম ককাসকলে আমাৰ মুখত মানে কৈ অহা কথা কথা অনন্তৰে বৈশাখতে জানে বুৰে কৰে শস্য হানি কৃষ্ণ অহংকাৰ হৰি ভকত কৃষ্ণ হৰি শৈশৱকালৰ বিস্তৃত জীৱনী নাথাকিলেও অসমৰ সেউজী ধৰাত সৰল আৰু বৈষ্ণৱ ভাৱমূৰ্তিৰ মাজত ডাঙৰ দীঘল হোৱা ৰাধিকাই পূৰ্ণানন্দৰ লগত বিয়া হোৱাৰ পিছৰে পৰা ভকত বৈষ্ণৱ আৰু জনসাধাৰণৰ মাজত স্বামী আৰু গুৰুভক্তিৰে টেম্বুৱানী জানতে অসমৰ নৱবৈষ্ণৱ ভাৱধাৰাত এক ইতিহাসৰ চিহ্ন সজীৱ কৰি ৰাখিছে সেই সময়ত শ্ৰীমন্ত শংকৰদেৱৰ ৰাজ্যৰ উত্তৰে ৰৌতাৰ পৰা দক্ষিণে কপিলী পৰ্যন্ত পূবে গাংমুৰ পৰা পশ্চিমে বৰনদীলৈকে বিস্তৃত আছিল এই টেম্বুৱানী যানটো ব্ৰহ্মপুত্ৰৰ পূবেদি দক্ষিণ পশ্চিমলৈ বৈ গৈছিল যানটোৰে বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী সোমাই ৰাইজক আহুকালত পেলাইছিল বাবে যানটো ভেটাৰ ব্যৱস্থা কৰে 12 ভূঞা বংশকে আদি কৰি উচ্চবৰ্ণ বুলি সমাজত প্ৰচলিত সকলো জ্যেষ্ঠ ব্যক্তি যান বন্ধা কামত উঠি পৰি লাগিছিল যদিও যান বন্ধা কামত সকলো বিফল হোৱাত সকলোৱে আলোচনা কৰি গুৰুজনাৰ কাষ চাপিছিল এগৰাকী শান্তি তথা সতীৰ দ্বাৰাইহে যান বন্ধা কাম সম্ভৱ হ'ব বুলি গুৰুজনাই মন্তব্য কৰিলে গুৰুজনাৰ এনেকুৱা আশ্চৰ্যজনক মন্তব্য শুনি সকলোৱে বিপাঙত পৰি ইকান হিকান গৈ চাৰিওফালে বাগৰি যোৱাত ৰাধিকা আৰু তেওঁৰ স্বামী নাৱত উঠি লুইতৰে উজাই আহি থাকোঁতে দূৰৰ পৰাই সভাখন দেখা পাই সভাখনৰ কথাৰ বুজ লৈ সাহসেৰে গুৰুজনাৰ ওচৰলৈ আগবাঢ়ি আহে আৰু যান বন্ধা কামত অংশ লৈ ইয়াৰ জৰিয়তে এক সামাজিক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছিল এইখনে হৈছে বটদ্ৰৱা বৰহিচাৰ দাসগাঁও ইয়াতে আমাৰ এই ভাগ হ'ল আমাৰ ৰাজহুৱা নামঘৰ ইয়াতেই গুৰুজনাই বহি এটা সময়ত তেখেতৰ সৃষ্টিৰাজি ভকতৰ মাজত প্ৰচাৰ কৰিছিল আৰু ইয়াতেই আমাৰ শান্তিজনৰ যি সমস্যা সৃষ্টি কৰিছিল বানপানী সেই সমস্যা সমাধানৰ কাৰণে বিভিন্ন অঞ্চলৰ ৰাইজক গোট খুৱাই ইয়াতে সমাধানৰ ব্যৱস্থা কৰিছিল আৰু সেই সতীৰাধিকা কোবাইকটা সত্ৰৰ নলচা গাঁৱৰ পৰা নদীয়াল আছিলে নলচা গাঁৱৰ পৰা মাছ মাৰিবৰ
কাৰণে নদীয়েদি আহি আছিলে। যেতিয়া পূৰ্ণানন্দৰ লগত সতী ৰাধিকা আহিছে তেতিয়া গিৰিয়েকক সুধিলে যে বাপিছৰ এই কিহৰ সভা হৈ আছে বোলে। তেতিয়া ক'লে যে তাত এগৰাকী সতী বিচাৰিছে যে বাপিছৰ মই পাৰোঁ নেকি পানীকণ আনিব। যেতিয়া শংকৰদেৱৰ ওচৰলৈ পূৰ্ণানন্দ আহিল, ৰাধিকাকো লগত লৈ আহিল, আহি সেৱা জনালে। তেতিয়া শংকৰদেৱে সুধিলে যে আই ৰাধিকা তুমি 3টা কাঠিৰ পলত পানী আনিব পাৰিবানে? বোলে বাপিছৰে যদি আজ্ঞা দিয়ে মই পাৰিম। বোলে তেতিয়াহ'লে তুমি আজি ঘৰলৈ যোৱাগৈ, উবাচে থাকিবা, কালিলৈ ৰাতিপুৱা আহিবা। পিছদিনা ৰাতিপুৱা যেতিয়া গা পা ধুই আহিল, অহাত শংকৰদেৱে ক'লে যে এইটো 3টা কাঠিৰ পল লোৱা, ব্ৰহ্মপুত্ৰৰ পৰা পানী আনাগৈ। আয়ে হাত পাতি পল লৈ ব্ৰহ্মপুত্ৰ পালেগৈ। ব্ৰহ্মপুত্ৰৰ পৰা পানী আনোতে চাকত 4 আঙুল কম আহিল প্ৰথমবাৰ। যেতিয়া চাকত 4 আঙুল কম আহিল, ভকতসকলে সুধিলে যে বাপিছত পানীটো কম আহিছে। বোলে আই ৰাধিকা তোমাৰ অন্তৰত কিবা দুখ আছে, প্ৰকাশ কৰি দিয়া। ৰাধিকাই সাহসেৰে মুক্তকণ্ঠে উপস্থিতসকলৰ আগত তেওঁৰ ভনী জোঁৱাইকে মুখ দেখা কথা ব্যক্ত কৰাত গুৰুজনাই 3 কাঠিৰে সজাপল এটা হাতত পানী দি আনিবলৈ ক'লে। ৰাধিকাই হৰিক স্মৰণ কৰি পলটো পানীত বুৰালে। আগৰ বাৰতকৈ এইবাৰ পলটোত 4 আঙুল পানী বেছি আছিল। গুৰুজনাই কোৱা ধৰণে ৰাধিকাই এপল মাটি আৰু এপল পানী জানত পেলাই দিলে। জানৰ সুত ততালিকে বন্ধ হোৱাত সকলো ৰাইজ আনন্দত আত্মহাৰা হৈ পৰিল। জয় সতী ৰাধিকাৰ জয়, জয় গুৰু শংকৰৰ জয় আদি ধ্বনিৰে চাৰিওদিশ ৰজনজনাই গ'ল। সতী ৰাধিকাৰ জয় ধ্বনি কতো লীলা, সতী ৰাধিকাৰ জয় ধ্বনি কতো লীলা, সতী ৰাধিকাৰ জয় ধ্বনি কতো লীলা। অসমৰ সমাজ ব্যৱস্থাত উৰণিৰ স্থান অতি গুৰুত্বপূৰ্ণ যদিও তেতিয়া সমাজ ব্যৱস্থাত নাৰীক উৰণিৰ আঁৰত ৰাখি নাৰীক বিশেষ মৰ্যাদাপূৰ্ণ কাম কৰিবলৈ দিয়া হোৱা নাছিল। নাৰীয়ে কৰা সকলো কথাই যে নিম্নমানৰ এনেকুৱা ধৰণৰ মনোভাৱ আঁতৰাবলৈ শংকৰদেৱ গুৰুজনাই টেমুৱানী জান বন্ধা কাম যদিও অলৌকিক ঐশ্বৰিক শক্তি সম্পন্ন কাহিনী আছিল, তেৰাই ৰাধিকাৰ চৰিত্ৰৰ মাজেৰে নৱবৈষ্ণৱ ধৰ্ম ভাৱধাৰাত এক দৃঢ় আদৰ্শ স্থাপন কৰিলে। তেৰাৰ উদ্দেশ্য আছিল সমাজত নাৰী পুৰুষে সমানে সমমৰ্যাদা প্ৰাপ্ত হওক। শান্তি বা সতীৰাধিকা আয়ে সতীত্বৰ উজ্জ্বল আদৰ্শ দেখুৱাই যি অক্ষৰ কীৰ্তি স্থাপন কৰিছিল জগতত, সেই আদৰ্শ অতি বিৰল। শংকৰ গুৰুৱে ৰাধিকা সহিতে বান্ধিলে টেমুৱানী জান, 3টা কাঠিৰে পলয় পানী আনি ৰাখিলে কৈবতৰ নাম। ৰাম ৰাম শংকৰ গুৰুৱে ৰাধিকা সহিতে বান্ধিলে টেমুৱানী জান, 3টা কাঠিৰে পলয় পানী আনি ৰাখিলে কৈবতৰ নাম। হে ৰাম ৰাম ইষ্ট দেও সুঁৱৰী স্বামী কুঁৱাৰ ৰাধি জলে পলতি ডুবাইলা, লাহে লাহে কৰি চলিলা শান্তিয়াই শংকৰ পাশকলৈয়া।
চাৰি আঙুল ঘাটি ৰাম শংকৰ গুৰুৱে ৰাধিকা সহিতে বান্ধিলে প্ৰেমুৱানী জাল। তিনিটা কাঠিৰে পলয় পানী আনি ৰাখিলে। ৰাম ৰাম আমাৰে গৃহলৈ আহিল ভনী জোঁৱাই চকু দৰ্শন ভৈলা। এই দুখগুণ কৰিলো পাপিনী কতে দুখ সুমৰা। ৰাম ৰাম শংকৰ গুৰুৱে ৰাধিকা সহিতে বান্ধিলে প্ৰেমুৱানী জাল। তিনিটা কাঠিৰে পলয়। শুনা সভা সদ টেমুৱানী জান বান্ধি ৰাইজৰ মহৎ কাম সাধন কৰাৰ পিছত সতীৰাধিকাই জগতগুৰুজনাৰ ধৰ্ম প্ৰচাৰত সহায় কৰে। ৰাধিকাই স্বামী ভক্তিৰ লগতে গুৰু ভক্তিও ৰাখিছিল। গুৰুৰ কৃপাত তেওঁ সমাজৰ সকলো শ্ৰেণীৰ লোকক শাস্ত্ৰজ্ঞান দিয়াৰ উপৰিও নিজে নানা ধৰণৰ গীত ভটিমা আদি ৰচনা কৰি গুৰু সেৱা কৰিছিল। বৰ্তমান এই গীতকেইটি সত্ৰ নামঘৰৰ ভকত বৈষ্ণৱ আৰু আই মাতৃসকলৰ মাজতো চৰ্চা আৰম্ভ হৈছে। সমস্ত বাপ বান্ধৱসকল, আই মাতৃসকল, বাপসকল, সেই সময়ত যেনেকৈ ধৰক দুজনা গুৰুৱে যিখিনি কৃষ্ণকেন্দ্ৰিক বা ঈশ্বৰ ভাৱসম্পন্ন গীত ৰচনা কৰিছিল, সেইখিনি কথাকে পৰৱৰ্তী পৰ্যায়ৰ আটাসকলে সমস্তই সেইখিনিকে বৰগীত বুলি মানি লৈছে, নহয় জানো বাৰু? গতিকে সেই তদ্ৰূপ সেই কথাখিনিকে আমাৰ যেনেকৈ সতী ৰাধিকা আইও কৃষ্ণক ঈশ্বৰবোধ কৰি পেলাই তেওঁৰ কৃষ্ণকেন্দ্ৰিক ভাৱসম্পন্ন সেই কথাখিনিৰে তেওঁ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এই ধৰণৰ গুৰুজনাৰ বৰগীতৰ আধাৰত ৰাগৰ প্ৰস্তুত কৰি পেলাই তেখেতে সেই আৰ্হিকা সাৰগত কৰি কিছুমান গীত কথা ৰচনা কৰিছিল। সেইখিনিক আমি ক'ম কি ভক্তিমূলক গীত। গতিকে আমি তাৰে হাৰেং ৰাগৰে এটি গীতৰ আমি আভাস আপোনাসকলৰ আমি একেলগে আলোচনা কৰোঁচোন, গাওঁ। আমিও গাই যাম, আপোনালোকেও লগে ধৰি যাব দেই। ৰে ৰে হৈ নাচে নাচে। ৰে এতিয়া তাললৈ যাম আমি। ৰে ৰে হৈ নাচে আরে নাচে রে লবণ সোরা নাচে রে রে হই নাচে বেহি বেহি বজাৱে চাপৰি ঘন ক্ষীৰ যাচে গোপনাৰী ৰে হৈ। এই ৰেৰেত যে পঢ়িছোঁ আমাৰ এখন পৰিতালখন সেই ৰেৰেত চাপৰিটো পৰিব লাগিব, পৰিতালখন দেই। আকৌ গাওঁচোন।
আরে বেহি বেহি বজাৱে চাপৰি তাও তাও খিতি তাক ধেই ৰিজিন তাকি তাও খিতি তাক ধেই ৰিজিন তাক এইটো ইয়াৰ আৱৰ্তনটোৰ মাজতে আমি গীতটো সুন্দৰকৈ সজাই নিলে নিশ্চয় গীতটো সৌন্দৰ্যবৰ্ধন হ'ব নহয় জানো বাৰু নাই সকল হয় এ বেহি বেহি বজাৱে চাপৰি ঘন ক্ষীৰ যাছে গোপনাৰী ৰে ৰে হৈ নাচে হৈ নাচে এইধৰণে গাব লাগিব বাপ বান্ধৱ হ'ব এই যে আমি গালো এতিয়া ভাল লগা নাই জানো যে গুৰুজনৰ বৰগীতৰ সদৃশে লগা নাই নে যে গুৰুজনৰ আৰ্হিৰ আমি এইখিনি যে সতীৰাধিকাৰ গীতখিনিও আমি বৰগীতৰ আধাৰত ভক্তিমূলক গীত হিচাপে নিশ্চয় গাঁৱে ভূঞে প্ৰচাৰ কৰিব লাগিব এয়া আপোনালোকৰ দায়িত্ব উঠি অহা প্ৰজন্মকো এনেকুৱাকৈ আপোনালোকে শিকোৱাৰ যিটো পদ্ধতি কৰক যে আমি সতীৰাধিকাকো অসমৰ বৈষ্ণৱী নাৰীসকলৰ মাজৰে এক মীৰাবাই ভজনৰ দৰে যেনেকৈ জগত বিখ্যাত হৈছে আমি সতীৰাধিকাৰ গীতসমূহকো বা তেখেতৰ আধ্যাত্মিক ভক্তিৰ যে আমি জনমানসলৈ লৈ যাব পাৰোঁ এই আপাহতে আমি সকলোৰে ওচৰত আমি আহ্বানো জনাইছোঁ আৰু আপোনালোকৰ ইয়াৰ দায়িত্ব নিশ্চয় আছে আপোনালোকো আগবাঢ়ক গাঁৱে ভূঞে সকলোতে সতীৰাধিকাৰ হৈও আপোনালোকে প্ৰচাৰ আৰম্ভ কৰক এয়া আমাৰ আহ্বান লাহে লাহে এই গীতসমূহ আজিৰ প্ৰজন্মৰ মাজত চৰ্চালৈ আহিছে আৰু কিছু সংখ্যকে গীতসমূহত নৃত্যৰ ৰূপত সজাই তুলিবলৈ যত্নপৰ হৈছে পুহিৰূপে মোহে সীতা ব্ৰজ
কোৱা হয় যে অতীতৰ সেই টেম্বুৱানী যান বৰ্তমানৰ শান্তিযান হিচাপে প্ৰসিদ্ধ। বটদ্ৰৱাৰ শান্তিযান বা টেম্বুৱানী যানৰ পাৰত সতীৰাধিকা আইৰ স্মৃতিত নিৰ্মাণ হোৱা সতীৰাধিকা স্মৃতিক্ষেত্ৰত ৰাধিকা আইৰ জন্মস্থান কোবাইকাটা সত্ৰৰ লগতে বৰপেটা টিহুকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বুদ্ধ পূৰ্ণিমাৰ দিনটোত ৰাধিকা আইৰ উপজাদিন হিচাপে উলহ মালহেৰে পালন কৰা হয়। এইগৰাকী মহিয়সী বৈষ্ণৱ নাৰীৰ আত্মবিশ্বাস, মনৰ দৃঢ়তা আৰু সমাজক বাদ দেখুওৱা আদৰ্শ পৰায়ণা সতীৰাধিকা আইৰ স্মৃতি সমাজত চিৰযুগমীয়া কৰাৰ মানসেৰে ৰাজ্যখনৰ একোগৰাকী বৰেণ্য ব্যক্তিক প্ৰতিবছৰে সতী ৰাধিকা বঁটা প্ৰদান কৰা হয়। সতী ৰাধিকাৰ কৃষ্ণ সংস্কৃতিৰ প্ৰতি থকা নীৰৱ আৰু নিৰলস সাধনাৰ জ্ঞানে সমাজৰ উপকাৰ সাধন কৰিব। তেওঁৰ গুৰুভক্তি আৰু স্বামী ভক্তিৰ আদৰ্শই আজিৰ উশৃংখল নাৰী সমাজক আদৰ্শৰ বাট বোলাব। সতী ৰাধিকা অসমৰ নাৰী সমাজৰ সততা, নিষ্ঠাৰ, ধৈৰ্য আৰু শান্তি সাহসিকতাৰ প্ৰতি এক অনন্য নাৰী। সতী ৰাধিকাৰ জয় ধ্বনি কতু লীলা, সতী ৰাধিকাৰ জয় ধ্বনি কতু লীলা। শুনা সভা সদ কথা অনন্তৰে, বৈশাখতে জানে বুৰে কৰে শস্য হানি। অনন্তৰে তেহন মান কাৰ্য কৰিলা, সতী ৰাধিকাৰ জয় ধ্বনি কতু লীলা, সতী ৰাধিকাৰ জয় ধ্বনি কতু লীলা, সতী ৰাধিকাৰ জয় ধ্বনি কতু লীলা।